চাকৰি 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 অকল সকলোকে অকল ল'ৰাটোৱে যদি ছোৱালীজনীয়ে যদি ল'ৰা এটা ভাল পায় কি কৰে অকল কি কৰে বোলে এই বিজনেছ কৰে বিজনেছে কৰে নি ইণ্টাৰভিউ নাই দিয়া নি চাকৰিৰ কাৰণে তেনেকৈ বুলি সুধিব আৰু যদি কি একো নকৰে এই বেকাৰ বিয়া হোৱাৰ পিছত বিয়া পতাৰ পিছত কেনেকৈ খুৱাব কি খুৱাব তেনেকৈ বহুতৰ কুৱেশ্যন মোৰ নিজৰ লগতো পাইছোঁ মই যেতিয়া বিয়া হৈ আহিছিলোঁ মোৰ হাজবেণ্ডে তেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰি কিনি তেতিয়া তেওঁ একো কৰা নাই ময়ো একো কৰা নাই বিয়া অহা 3 বছৰ 4 বছৰলৈকে মোৰ একো নায়েই তো তেওঁ যেতিয়া বিয়া পাতিলে এই বিয়া পাতিলে একো নকৰে কি খুৱাব কি নোখোৱাব বহুত মানে প্ৰশ্ন বহুত আৰু মই মোৰ ঘৰৰ ফালৰ পৰা মোৰ ঘৰৰ নিজৰ মানুহে কৈছে এই তই একো নকৰা হ'লে বিয়া হ'লে কি হ'ব তোৰ জীৱনটো একো নহ'লে মনত আমি ভাবি ল'লোঁ যে আমাৰ একো নাই কিন্তু আমি কৰিব লাগিব নিজে তো মোৰ মানুহজনে প্ৰথমতে 4,000 নে 5,000 টকীয়া কাম এটাত সোমাই মেলি ধুনীয়াকৈ কৰিলে মোকো ছাপোৰ্ট কৰিছে ইণ্টাৰভিউ দিবলৈ তেনেকৈ আমি কৰিলোঁ আমি যে ভাবোঁ এই চাকৰি কৰাৰ লগত যে বিয়া হ'লেই যে ছোৱালীজনীয়ে ভালকৈ খাব পাৰে চাকৰি নকৰা ল'ৰা এটালৈ আহিলেই খাব নোৱাৰে তেনেকুৱা নহয় চাকৰি কৰাৰ ঘৰৰ মানুহে য'ৰ পৰা দোকানৰ পৰা বজাৰ কৰে এই চাকৰি নকৰা ঘৰো সেই তাৰ পৰাই বজাৰ কৰে বেলেগকৈ নকৰে বেলেগ দোকানৰ পৰা নানে বস্তু একেখন দোকানৰ পৰাই আনে কিন্তু আমি যে ভাবি লওঁ যে এই চাকৰি কৰিলেহে ভালকৈ খাব চাকৰি নকৰিলে ভালকৈ খাব নোৱাৰে তেনেকুৱা নহয় একেখন দোকানৰ বস্তুৱে খায় একেখিনি বস্তুৱে খায় খালি পাৰ্থক্যটো ইমানে চাকৰি কৰা ঘৰৰ মানুহখিনি বা মানুহে যেনিবা কিবা এটা বস্তু দৰকাৰ হ'লে তেওঁলোকক লগালগ বস্তুটো ভাল লাগিলে লগালগ কিনি ল'ব পাৰিব কিন্তু চাকৰি নকৰিলে 2 দিন দেৰি হ'ব তেওঁলোকৰ অভাৱবোৰ পূৰ কৰিবৰ কাৰণে কিন্তু চাকৰি কৰিলে কিন্তু আমি যে যেতিয়া ছোৱালী এজনী ভাল পাওঁ বা ল'ৰা এটা ভাল পাই ল'ৰাটোৱে কি কৰে চাকৰি নকৰিলে কেনেকৈ খাবি কি কথা এই কথাখিনি আমি ভুল কওঁ কোনো ল'ৰাই ছোৱালী এজনী লোকৰ ঘৰৰ ছোৱালী এজনী বিয়া পাতি আনি কিনি নোখোৱাকৈ নাথাকে যেনেকৈ হ'লেও সি যি কাম কৰি হ'লেও খুৱাব জানে নহয় লোকৰ ছোৱালী এজনী আনি খুৱাব লাগে নালাগে যেনেকৈ হ'লেও খুৱাব অকল চাকৰি কৰিলেই যে খুৱাব পাৰিব চাকৰি নকৰিলেই খুৱাব নোৱাৰে কিমান বিজনেছ আছে কাম আছে কিবা আছে চব কৰিব খোৱালেই হয় যেনেকৈ হ'লেও একেখন দোকানৰ পৰাইতো বস্তু আনিব ন চাকৰি কৰিলেই যে একদম ভালকৈ খুৱাব চাকৰি নকৰিলেই নোখোৱাব তেনেকুৱা নহয় মোৰ মানুহজনে যেতিয়া একো নকৰিছিলে তেতিয়াও মই সেই একেখিনি বস্তুৱে খাই আছিলোঁ যিখিনি এতিয়া খাই আছোঁ এতিয়াও তেওঁ নকৰে বাৰু এতিয়া মই কিবা এটা সৰুভাৱে কৰিছোঁ তেওঁতো নকৰে তেওঁ এতিয়া আগত যি কৰিছিলে প্ৰথমতে যেনিবা বিয়া পতাৰ পিছত তেওঁ জিঅ' কোম্পানী এটাত সোমাই কিনি 4-5 হাজাৰ তাত তেতিয়া কৰিছিল যেতিয়া আমাৰ কেঁচুৱা হ'ল তেতিয়াতো আমাৰ অলপ ইনকামটো বেছি লাগে ন ল'ৰা ছোৱালী হোৱাৰ পিছত পইচা বেছি দৰকাৰ হয় মানুহক তো তাৰ কাৰণে তেতিয়া তেওঁ পকা মিস্ত্ৰীদাৰ ৱায়াৰিং প্লাম্বিং চব কামবোৰ তেনেকৈ অকণকৈ শিকি তেতিয়া এতিয়াও তেনেকুৱাবোৰ কামেই কৰি আছে সেই তেওঁ তেতিয়া যি বস্তু খাইছিলোঁ আমি এতিয়াও সেই একেই খাই আছোঁ আৰু তেওঁ লগৰজনে চাকৰি কৰে তেওঁ লগৰজনৰ ঘৈণীয়েকেও যিবোৰ পিন্ধে যি খাইছিলে সেই মোকো তেওঁ সেইবোৰে খুৱাইছে সেই একেখন দোকানৰ বস্তু আনে একেখিনি দোকানৰ পৰাই কাপোৰ কিনে বেলেগ নহয় চাকৰি কৰিলেই যে ভালকৈ খাব চাকৰি নকৰাখিনি খুৱাব নোৱাৰিব চাকৰি নকৰাখিনিওহে আজিকালি সমানে ভালকৈয়ে খুৱাইছে আৰু ভালকৈয়ে খুৱাব আগলৈও সেইকাৰণে পটককৈ আমি কোনোবা ছোৱালী এজনী ল'ৰা এটা ভাল পোৱাৰ লগে লগে আমি বেছিভাগ মন কৰিছোঁ পৰিয়ালবোৰত যেতিয়া ছোৱালী এজনীয়ে ল'ৰা এটা ভাল পায় মাক দেউতাকৰ যদি প্ৰব্লেম নহয় পৰিয়ালবোৰে বেছি আঙুলিয়াই থাকিব এইটো ল'ৰা একোহে নকৰে এইটোলৈ যাবি নি সেইটোলৈ যাবি নি মই নিজৰ ঘৰখনতো দেখিছোঁ এইখন ঘৰতো দেখিছোঁ মানুহজনৰ ঘৰখনতো দেখিছোঁ চাকৰি যদি নকৰে ল'ৰাটো চাকৰি কৰা নকৰা ঘৰলৈ যাব নেকি কেনেকৈ খাব কি কথা আৰে কি কেনেকৈ খাব নিচে এনেও খুৱাব যেনেকৈ হ'লেও খুৱাব যি কাম কৰি হ'লেও খুৱাব ল'ৰা এটা ছোৱালীজনী নিচে যেতিয়া এনেও খুৱাব সকলো ক্ষেত্ৰত অকল চাকৰি কৰা ল'ৰাই খুৱাব চাকৰিয়ে কি কৰে ল'ৰাটোৱে কি কৰে একোৱে নকৰক সি জানে নহয় বিয়া পাতিছে ছোৱালীজনীক কিবা আনি কেনেকৈ খুৱাব লাগে কিবা এটা নহয় কিবা এটা কৰিব 2খন হাত 2টা ভৰি দিছে মতা মানুহ হয় কিবা এটা নহয় কিবা এটা কৰি খুৱাবই তাতে আকৌ পৰিয়ালৰ বা ওচৰ চুবুৰীয়া মানুহে কি চাকৰি নকৰে কেনেকৈ খুৱাব কি খুৱাব ঠিক নাই খুৱাব যেনেকৈ হ'লেও চাকৰি নকৰাই সেই একেই খুৱায় আৰু চাকৰি কৰাবোৰ সেই একেই খুৱায় একেখন দোকানৰ বস্তু একেখন টাউনৰ বস্তু একেখন হোটেলৰ মিঠাই খায় বেলেগকৈ তেহেঁতৰ কাৰণে চাকৰি নকৰাখিনিৰ কাৰণে নবনোৱাকৈ নাথাকে ধন্যবাদ কিবা ভুল ক'লে যদি ক্ষমা কৰিব